ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো অত্যন্ত সুখবৰ। এই মাহৰ দৰমহাত কৰ্মচাৰীসকলে লাভ কৰিব অতিৰিক্তকৈ ধন, লগতে 12% ডিএ বৃদ্ধিৰ খবৰ আহিছে। 8 পে চূড়ান্ত হৈছে। কৰ্মচাৰীসকলৰ বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ লৈ আহিছোঁ, য'ত নতুন নতুন নটিফিকেশ্যন আহিছে। শিক্ষক কৰ্মচাৰী সকলোৰে বাবে গুৰুত্বপূৰ্ণ খবৰ আছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ 8 পে সন্দৰ্ভত গুৰুত্বপূৰ্ণ আপডেট আহিছে। 2-3 সপ্তাহৰ ভিতৰতে 8ম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স চূড়ান্ত কৰিব। আৰু এইবাৰ ফিটমেণ্ট ফেক্টৰ 2.86 লৈকে বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। আৰু 2.86 হ'লে যিসকলৰ বেছিক দৰমহা 20,000 টকা, তেওঁলোকে 57,200 টকাকৈ লাভ কৰিব, অৰ্থাৎ 57,200 টকালৈকে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব। এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ। এই খবৰটো আহিছে শিক্ষা বিভাগৰ ফালৰ পৰা। শিক্ষকসকলৰ ফালৰ পৰা কেইবাটাও দাবী উত্থাপন কৰিছে, আৰু সদৌ অসম ষ্টেট পুল শিক্ষক সন্থাই এইকেইটা দাবী উত্থাপন কৰিছে। তেওঁলোকে সন্মুখীন হোৱা সমস্যাসমূহ: শিক্ষা সেতু পৰ্টেলত বহু শিক্ষকৰ ৰেকৰ্ড আপডেট হোৱা নাই, আৰু পৰ্টেলত শিক্ষকসকলৰ ৰেকৰ্ড ভুলকৈ অন্তৰ্ভুক্ত হৈ থকাৰ বাবে বদলীকৰণ প্ৰত্যাশী শিক্ষকসকলে নিজৰ নিজৰ প্ৰফাইল আপডেট কৰিব পৰা নাই, আৰু শিক্ষা সেতুৰ কাৰিকৰী বিজুতি অতি সোনকালে ঠিক কৰিব লাগে। দ্বিতীয়তে, বিদ্যালয় শিক্ষা বিভাগৰ SOPত প্ৰকাশ পোৱা মতে SRD শিক্ষকসকলৰ পূৰ্বৰ 10 বছৰ বদলীকৰণত গণনা কৰা হোৱা নাই, যাৰ বাবে SRD শিক্ষকসকলে আন্তঃজিলা আৰু বহিঃজিলা একক আৰু বুজাবুজি বদলীকৰণত আবেদন কৰিবলৈ সক্ষম হোৱা নাই। গতিকে মহোদয়ক ইয়াৰ জৰিয়তে অতি সোনকালে ইয়াৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে। লগতে আন্তঃজিলা আৰু বহিঃজিলা একক বুজাবুজি বদলীকৰণ 30 এপ্ৰিল তাৰিখে অন্তিম দিন ধাৰ্য কৰা হৈছে, কিন্তু শিক্ষক বদলীকৰণ পৰ্টেল কাৰিকৰী বিজুতি হৈ থকাত নগণ্য সংখ্যক শিক্ষকৰ বাহিৰে 99.89% শিক্ষকে আজিৰ তাৰিখলৈকে বদলীকৰণৰ বাবে আবেদন কৰিব পৰা নাই। সেয়েহে শিক্ষক বদলীকৰণ পুনৰ 1 মাহলৈ বৃদ্ধি কৰিবলৈ অনুৰোধ। বহু শিক্ষকৰ লেংগুৱেজ মিছমেটছ এতিয়াও আঁতৰ হোৱা নাই। তেওঁৰ এই ব্যৱস্থা অতি সোনকালে কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এইবাৰ জনাব বিচাৰিছোঁ শিক্ষকসকলৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ। ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে জনসেৱাৰ স্বাৰ্থত বিশেষ নিযুক্তি অভিযানৰ অধীনত নিযুক্তি দিয়া আৰু তাৰ পিছত চৰকাৰে বিদ্যালয় শিক্ষা বিভাগত নিয়মীয়া কৰা অতিৰিক্ত শিক্ষকৰ সেৱা তলত দিয়া ধৰণে লাভ হ'ব। শিক্ষক বদলি আইনৰ অধীনত বদলি প্ৰদানৰ বাবে শিক্ষকসকলৰ অতীতৰ সেৱা গণনা কৰা হ'ব। দ্বিতীয়তে, বিশেষ নিযুক্তি অভিযানত নিয়মীয়াকৃত শিক্ষকসকলে পদৰ প্ৰকৃতি আৰু প্ৰকাৰ বেলেগ হোৱাৰ বাবে পদৰ সৈতে একক বদলিৰ সুবিধা লাভ কৰিব। তৃতীয়তে, বিশেষ নিযুক্তি অভিযানৰ অধীনত নিয়মীয়াকৃত শিক্ষকসকলে LP আৰু UP স্কুলৰ প্ৰধান শিক্ষক হ'ব পাৰিব, আৰু ইয়াৰ বাবে যোগ্য কৰ্তৃপক্ষৰ অনুমোদন দিয়া হৈছে। এইবাৰ আগবাঢ়িছোঁ আজিৰ পৰৱৰ্তী খবৰলৈ। ডিএ 12% বৃদ্ধিৰ এক খবৰ প্ৰকাশ হৈছে। আগন্তুক জুলাই মাহৰ যি ডিএ বৃদ্ধি ঘোষণা কৰিব, ইয়াত 12%লৈকে ডিএ বৃদ্ধি হ'ব বুলি খবৰ প্ৰকাশ হৈছে, কিন্তু প্ৰকৃততে সৰ্বোচ্চ 4%লৈকেহে আপোনালোকৰ ডিএ বৃদ্ধি হ'ব পাৰে। 12% ডিএ বৃদ্ধি সম্পূৰ্ণৰূপে ভুল তথ্য। এইবাৰ জনাব বিচাৰিছোঁ ডিএ সম্পৰ্কত আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। এই মাহৰ দৰমহাত কৰ্মচাৰীসকলে এটা মাহৰ ডিএৰ বৰ্ধিত এৰিয়াৰ লাভ কৰিব, যিহেতু 2%কৈ ডিএ বৃদ্ধি ঘোষণা কৰিছে, আৰু জানুৱাৰীৰ পৰা ই কাৰ্যকৰী হ'ব। গতিকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ বৰ্ধিত ডিএৰ এৰিয়াৰ আপোনালোকে এপ্ৰিলৰ দৰমহাৰ সৈতে আৰু জুন মাহত লাভ কৰিব, অৰ্থাৎ মে' আৰু জুন মাহৰ দৰমহাত লাভ কৰিব। গতিকে এইবাৰ আপোনালোকে অতিৰিক্তকৈ ধন লাভ কৰিব। ইপিনে কিমানকৈ আপোনালোকে অতিৰিক্তকৈ ধন লাভ কৰিব? যদিহে আপোনালোকৰ বেছিক পে 25,000 টকা, তেন্তে 2% যিহেতু বৃদ্ধি হৈছে, গতিকে 500 টকাকৈ আপোনালোকে লাভ কৰিব। আৰু এই আছিল আজিৰ ভিডিঅ'টোত কৰ্মচাৰী আৰু পেঞ্চনাৰৰ
সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ